নমস্কাৰ বন্ধু বান্ধৱীসকল, বুঢ়ানীতি ভিডিঅ'লৈ আপোনালোক হালৰে স্বাগতম জনালোঁ। এই ভিডিঅ'টিত ৰাজশ্ৰী প্ৰডাকশ্যনৰ কিছু উল্লেখযোগ্য ছবিৰ নাম আপোনালোকৰ আগত তুলি ধৰিব বিচাৰিছোঁ। এই প্ৰডাকশ্যনটো আৰম্ভ কৰিছিল 1947 চনত তাৰাচন বাস্তায়াদেৱে। ৰাজশ্ৰী প্ৰডাকশ্যনৰ প্ৰথমখন ছবি আছিল 1962 চনৰ মুক্তিপ্ৰাপ্ত ছবি আৰতি। এই ছবিখনত অভিনয় কৰিছিল অশোক কুমাৰ, মীনা কুমাৰী, প্ৰদীপ কুমাৰ আদিয়ে। তাৰপিছত নাম ল'ব লাগিব উল্লেখযোগ্য ছবি দোস্তি। এই ছবিখন মুক্তি পাইছিল 1964 চনত। 1966 ছবিখনৰ নাম আছিল সুৰজ। এই ছবিখনত অভিনয় কৰিছিল ৰাজেন্দ্ৰ কুমাৰ, বৈজয়ন্তীমালা আদিয়ে। 1967 ছবিৰ নাম আছিল তকদিৰ। এই ছবিখনত ভাৰত ভূষণে অভিনয় কৰিছিল। এই ছবিখন অসমীয়া ভাষালৈ অনুবাদিত কৰিছিল। অসমীয়া ভাষাৰ নাম আছিল ভাগ্য। জীৱন মৃত্যু ছবিখনৰ নাম মুক্তি পাইছিল 1970 চনত। ইয়াত অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ ৰাখী আদিয়ে। 1971 চনত মুক্তি পাইছিল ৰাজশ্ৰী প্ৰডাকশ্যনৰ উপহাৰ। 1972 চনত মুক্তি পাইছিল ছবিৰ নাম আছিল পিয়া কা ঘৰ। ইয়াত অভিনয় কৰিছিল অনিল ধৱন, জয়া ভাদুৰী আদিয়ে। গীত গাতা চাল এই ছবিখন মুক্তি পাইছিল 1975 চনত। এই ছবিখনত অভিনয় কৰিছিল শচীন পিলগাঁওকাৰ আৰু চাৰিকা আদিয়ে। 1976 চনত মুক্তি পাইছিল তপস্যা। এই ছবিখনত অভিনয় কৰিছিল পৰীক্ষিত চাহনীয়ে। 1976 চনত আন এখন ছবি মুক্তি পাইছিল, ছবিৰ নাম আছিল চিৎচুৰ। ছবিখনত অভিনয় কৰিছিল অমোল পালেকাৰ, বিজেন্দ্ৰ ঘাটগে, জয়নাই ভাব আদিয়ে। 1977 চনত ৰাজশ্ৰী প্ৰডাকশ্যনৰ ছবি মুক্তি পাইছিল এজেণ্ট বিনোদ। দুলহন ৱহি জো পিয়া মন ভাই ছবিখন মুক্তি পাইছিল 1977 চনত। ছবিখনত অভিনয় কৰিছিল প্ৰেম কিষাণ, ৰামেশ্বৰী আদিয়ে। ছবিৰ নাম আছিল আঁখিও কে ঝাৰছে। ছবিখন মুক্তি পাইছিল 1978 চনত। ছবিখনত অভিনয় কৰিছিল শচীন পিলগাঁওকাৰ আৰু ৰঞ্জিতা কৌৰ আদিয়ে। 1979 চনত মুক্তি পাইছিল শ্ৰাৱণ কো আনে দো। এই ছবিখনত অভিনয় কৰিছিল অৰুণ গোলবিল, জয়নাই ৱাহাব, অমৰীশ পুৰী আদিয়ে। গোপাল কৃষ্ণ ছবিখনৰ নাম মুক্তি পাইছিল 1979 চনত। অভিনয় কৰিছিল শচীন পিলগাঁওকাৰ আদি শিল্পীয়ে। 1981 চনত মুক্তি পাইছিল জিঅ' টু এছে জিঅ'। ছবিখনৰ নাম আছিল নদিয়া কে পাৰ। মুক্তি লাভ কৰিছিল 1982 চনত। ইয়াত অভিনয় কৰিছিল শচীন পিলগাঁওকাৰ, সাধনা সিং, ইন্দ্ৰ ঠাকুৰ আদি শিল্পীয়ে। ছবিৰ নাম আছিল সাৰাংশ। মুক্তি লাভ কৰিছিল 1984 চনত। ইয়াত অভিনয় কৰিছিল অনুপম খেৰ, ৰোহিণী আদি শিল্পীয়ে। 1989 চনত মুক্তি লাভ কৰিছিল মেইনে প্যাৰ কিয়া। এই ছবিখন এখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে। ছবিখনত অভিনয় কৰিছিল ছলমান খান, ভাগ্যশ্ৰী, আলোক নাথ, মহনীশ বেহেল আদি শিল্পীয়ে। ছবিৰ নাম আছিল হম আপকা হে কোন। এই ছবিখন মুক্তি লাভ কৰিছিল 1994 চনত। এই ছবিখনো এখন ব্লকবাষ্টাৰ ছবি আছিল। ছবিখনত অভিনয় কৰিছিল ছলমান খান, মাধুৰী দীক্ষিত আদি শিল্পীয়ে। 1999 চনত মুক্তি লাভ কৰিছিল হম সাথ সাথ হে। এই ছবিখনো এখন ব্লকবাষ্টাৰ ছবি। 2006 চনত ৰাজশ্ৰী প্ৰডাকশ্যনৰ এখন ছুপাৰহিট ছবি আছিল বিবাহ।
এই ছবিখনত অভিনয় কৰিছিল শাহিদ কাপুৰ, অমিতা ৰাও, অনুপম খেৰ, সীমা বিশ্বাস আদি শিল্পীয়ে। 2015 চনত মুক্তি লাভ কৰিছিল প্ৰেম ৰতন ধন পায়ো। এই ছবিখনত অভিনয় কৰিছিল ছলমান খান আৰু সোনম কাপুৰ আদি শিল্পীয়ে। বন্ধু বান্ধৱীসকল, মই মাত্ৰ ৰাজশ্ৰী প্ৰডাকশ্যনৰ হিট আৰু ছুপাৰ হিট আদি ছবিৰ নামহে আপোনালোকৰ আগত উল্লেখ কৰিছোঁ। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টি চাই আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। শেষত ধন্যবাদ।